জিলা উপায়ুক্তৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ মহোদয় যোৱা 1 ছেপ্টেম্বৰ 2025 তাৰিখে দ্য গেজেট অফ ইণ্ডিয়া এক্সট্ৰাঅৰ্ডিনাৰী পাৰ্ট 2 ছেকশ্যন 3 ছাবছেকশ্যন 2 নাম্বাৰ 3892 জৰিয়তে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰটো অসমতে বীৰলাচি থানা অসম আৰু লগতে আমি বীৰলাচি থানা বৰপেটা জিলাই আমি মাননীয় উপায়ুক্তক আমি এখন স্মাৰকপত্ৰ জনাওঁ। এই স্মাৰকপত্ৰৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাওঁ যে যিখন নাগৰিকত্ব সংশোধনী আইন 2024 চনলৈকে সম্প্ৰসাৰিত কৰি আমাৰ খিলঞ্জীয়াৰ জাতি মাটি আৰু সংস্থাপনৰ বাবে ভাবুকি আনিছে, সেই আইনখন আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ, আমি কাক কেতিয়াও মানিব নোৱাৰোঁ। আৰু এই সংগঠনেৰে আমি এটা বস্তু আমি ভাৰত চৰকাৰ অসম চৰকাৰক জনাওঁ যে এই কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ খিলঞ্জীয়াৰ মাটি ভূমি আপোনাৰ সংস্থাপনৰ ক্ষেত্ৰত আহিছে। আজি দেখা গৈছে যে বহিৰাগতই আমাৰ এই অসমত আজি সংস্থাপিত হৈছে, দপদপনি চলাবলৈ চেষ্টা কৰে। আমি কোনো ধৰণৰ কোনো ক্ষেত্ৰতে আমি এই বহিৰাগতক বা অবৈধ বাংলাদেশীকে হওক বা যিকোনো ক্ষেত্ৰতে হওক অসমত সংস্থাপিত হ'ব নোৱাৰোঁ। এটা কথা মই বুজি নাপাওঁ যে যিখন আইন আমাৰ গৃহীত কৰা হৈছে, এই আইনখন অকল অসমত যিটো আমাৰ এপ্লিকেবল হয়, সেই আমাৰ 7 ভনী ৰাজ্যৰ ক'তো এপ্লিকেবল নহয়। কিয় আমাৰ অসমতে এইখিনি বজাই দিবলৈ কিয় চেষ্টা কৰিছে? আমাৰ যি আছু জাতীয়তাবাদীৰ নেতৃত্বাধীন হৈ আজি ভাৰত চৰকাৰৰ বিভিন্ন পদবীত আছে, তেওঁলোকে আজি এই আইনখন কেনেকৈ মানি ল'ব পাৰে? এই আজি সমদলৰ পৰা আমি এটা কথাই জনাব বিচাৰিছোঁ যে আমি কোনেও অসমীয়াই এই আইনখন মানি ল'ব নোৱাৰে। সেই অবৈধ বাংলাদেশী হিন্দুৱেই হওক বা অবৈধ বাংলাদেশী মুছলমানেই হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।